নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি পঢ়িম অষ্টম শ্ৰেণীৰ গণিতৰ অনুশীলনী 2.1। আহা আৰম্ভ কৰোঁ। ইয়াৰ প্ৰথম কুৱেশ্যনটো দিয়া আছে, তলত দিয়া সমীকৰণবোৰ সমাধান কৰা। আহা ইয়াক কেনেকৈ কৰে চাওঁ। গতিকে 1 নম্বৰ কুৱেশ্যনটো দিয়া আছে 4x + 5 = 21। গতিকে x থকা ৰাশিটো আমি ইকুৱেল চিনৰ ইফালে ৰাখিম আৰু +5 হৈ আছে 21ৰ পিছত গ'লে এইটো -5 হ'ব। সমান চিনৰ ইফালে গ'লে মাইনাছ হয়, প্লাছটো তোমালোকে জানা নিশ্চয়। 21 - 5। গতিকে x থকা সমীকৰণটো আমি ইফালে ৰাখিম 4x 21 - 5 এইটো হ'ব 16। x টো 4ৰ লগত পূৰণ হৈ আছে, গতিকে সিফালে গ'লে হ'ব হৰণ। গতিকে x টো ইফালে ৰাখি আমি 16/4। গতিকে x ৰ মান হ'ব 4ৰে 4 এবাৰ আৰু 4 16 4 গুণ 16। গতিকে ইয়াৰ এনচাৰটো হ'ব 4। এতিয়া নেক্সট কুৱেশ্যনটো দিয়া আছে 17y - 3 = 48। এইটো আগৰ নিচিনাকৈ y থকা ৰাশিটো ইফালে ৰাখিব 17y মাইনাছ হৈ আছে, সমান চিহ্ন ইফালে গ'লে হ'ব প্লাছ। গতিকে 48 + 3 17y টো ইফালে ৰাখা। তাৰপিছত 48 + 3 = 51। y টো 17ৰ পূৰণ হৈ আছে, ইফালে গ'লে হ'ব হৰণ। গতিকে y টো ইফালে ৰাখি 17টো ইফালে হ'লে 51/17। এইটো আমি কৰি চাওঁ ছাইডৰ ফালে। 51ক 17ৰে 3 বাৰ যাব। গতিকে 51 0। y ৰ মান হ'ব 3। তোমালোকে নিশ্চয় বুজি পালা। আহা নেক্সট কুৱেশ্যনলৈ আগবাঢ়ো। 3 নম্বৰ কুৱেশ্যনটোত কি দিয়া আছে চোৱা, -8 + 2x = -4। গতিকে আমি এতিয়া কি কৰিম, যিটো x আছে সেইটো ইফালে ৰাখিম সমান চিনৰ, -4টো এনেকৈ পাতিলোঁ। এইটো -8 সিফালে গ'লে হ'ব +8। গতিকে 2x টো সমান চিনৰ ইফালে ৰাখা = -4 + 8। গতিকে হ'ব +4, কাৰণ ডাঙৰটোৰ আগত প্লাছ চিন আছে। গতিকে 2ৰ লগত এইটো পূৰণ হৈ আছে, ইফালে গ'লে হ'ব হৰণ। 4/2 x = 2। এইটোৱে হ'ব ইয়াৰ এনচাৰ। কুৱেশ্যন নম্বৰ 4ত কি দি আছে চোৱা, 6x/7 = 42। এইটো আগৰ দৰে ইজি হয়। তোমালোকে চোৱা, ইয়াত 4টো হৰণ হৈ আছে, ইফালে গ'লে হ'ব পূৰণ। গতিকে 6x টো ইফালে ৰাখা। 42 × 7, 6x পুনৰ ইফালে ৰাখা। ৰখাৰ পিছত তোমালোকে চোৱা, এইটো 42 × 7 492। ইয়াৰ এনচাৰ হ'ব 294। গতিকে এক্সৰ লগত 6টো পূৰণ হৈ আছে, ইফালে গ'লে হ'ব হৰণ। 294/6। ইয়াৰ এনচাৰটো হ'ব 294/6। গতিকে ইয়াৰ এনচাৰটো হ'ব 49। ভাবোঁ তোমালোক সকলোৱে বুজি পালা এইটো। নেক্সট কুৱেশ্যনলৈ আগবাঢ়ো। কুৱেশ্যন নম্বৰ 5টো চোৱা, 6y/11 = 54/99। এই কুৱেশ্যনটো কৰাৰ এটা নিয়ম আছে, তোমালোকে চোৱা। 6y/11টো একজেক্টলি পাতি লোৱা। এই বস্তুটো এটা বস্তু চোৱা, যাতে আমি তলৰ দুটা সমান কৰিব পাৰোঁ। এনেকুৱা কুৱেশ্যনত সদায় তলৰ সংখ্যা দুটা সমান কৰিবলৈ চাবা। ইয়াত কি কৰিলে সমান হ'ব, আমি যদি দুয়োটাকে 9ৰে হৰণ কৰি দিওঁ, তেতিয়া ইয়াৰ হেৰি দুটা সমান হ'ব। গতিকে 9এদি 54ক 6 বাৰ আৰু ইয়াৰ 11 বাৰ। গতিকে এইটো 6 আৰু এইটো 11। গতিকে তলৰ দুটা সমান পালোঁ আমি। এতিয়া তলৰ দুটা সমান হ'লে আমি এনেকৈ পাতিব পাৰোঁ, 6y = 7। গতিকে এতিয়া ইজি আৰু 6y এইটো পূৰণ হৈ আছে, ইফালে গ'লে হ'ব হৰণ। গতিকে 6/6 y = 1। নিশ্চয় তোমালোকে বুজি পালা। এই বস্তুটো এবাৰ ভালকৈ চাবা, যাতে আমি তলৰ দুটা সমান কৰি ল'লে আৰু তেতিয়া আমি ডাইৰেক্ট কৰিব পাৰোঁ।
কুৱেশ্যন নম্বৰ 6ত কি কোৱা আছে চোৱা 3x ইকুৱেল টু 18 প্লাছ 6x গতিকে x থকা কেইটা এবাৰ এফালে লৈ লোৱা 3xটো আগৰ পৰা আছেই তো প্লাছত আছিল ইফালে আহিলে হ'ব মাইনাছ 6x ইকুৱেল টু 18 3x মাইনাছ 6x মাইনাছটো ডাঙৰটোৰ আগত আছে গতিকে মাইনাছ 3x 18 মানে ইয়াত এইটো প্লাছত আছে এইটো মাইনাছত আছে প্লাছে মাইনাছে মাইনাছ আৰু ডাঙৰটোৰ আগত যোনটো চিন থাকে সেইটোৱে আগত বহে গতিকে মাইনাছ 3x xটো ইফালে ল'লোঁ আৰু এইটো পূৰণ হৈ আছে গতিকে ইফালে গ'লে হ'ব হৰণ মাইনাছ 18/3 x গতিকে ইয়াৰ এনচাৰটো হ'ব x ইকুৱেল টু মাইনাছ 6 কুৱেশ্যন নম্বৰ 7ত কি দি আছে চোৱা 2x প্লাছ 3 ইকুৱেল টু x প্লাছ 4 আগৰ কুৱেশ্যনটোৰ নিচিনাকৈ 2xটো ইফালে আৰু xটো xৰ লগত আনিবা তো প্লাছ এইটো প্লাছ হৈ আছে ইফালে আহিলে হ'ব মাইনাছ x গতিকে প্লাছ 4টো আগৰ পৰা আছে এইটো প্লাছ আছে 3 আগত গতিকে ইফালে গ'লে হ'ব মাইনাছ 2x মাইনাছ x গতিকে x ডাঙৰটোৰ আগত প্লাছ আছে গতিকে প্লাছ চিনে হ'ব আৰু x 4 মাইনাছ 3 ইকুৱেল টু 1 গতিকে ইয়াৰ এনচাৰ হ'ব x ইকুৱেল টু 1 ইজি কুৱেশ্যন আছিল কুৱেশ্যন নম্বৰ 8 চোৱা 2 মাইনাছ 5x ইকুৱেল টু 3x মাইনাছ 9 আগৰ নিচিনাকৈ x কেইটা এফালে কৰি লোৱা 5x 3 আগত প্লাছ চিন আছে গতিকে ইফালে হ'ব মাইনাছ 3x মাইনাছ 9 আৰু ইয়াত প্লাছ চিন আছে গতিকে মাইনাছ 2 মাইনাছ 5x মাইনাছ 3x মাইনাছে হ'ব প্লাছ গতিকে মাইনাছ 8x আৰু ইফালে হ'ব মাইনাছ 11 মাইনাছ মাইনাছ কাটা গ'ল গতিকে 8x ইকুৱেল টু 11 xৰ লগত 8টো পূৰণ হৈ আছে ইফালে গ'লে হ'ব হৰণ গতিকে 11/8 এইটোৱে হ'ব ইয়াৰ এনচাৰ সৰল কৰি থাকিব নালাগে কুৱেশ্যন নম্বৰ 9 চোৱা ইয়াত দিয়া আছে 5 ব্ৰেকেটৰ ভিতৰত p মাইনাছ 3 ব্ৰেকেটৰ ভিতৰত দিয়া আছে p প্লাছ 2 এইকেইটা কুৱেশ্যনো বহুত ইজি হয় এবাৰ এইটোৰ লগত পূৰণ কৰিবা আৰু 5টো এবাৰ ইয়াৰ লগত পূৰণ কৰিবা ঠিক তেনেদৰে p3টো ইয়াৰ লগত p লগত এবাৰ পূৰণ কৰিবা আৰু এবাৰ 2 লগত দেখাও কেনেকৈ কৰে 5 ইনটু p এইটো হ'ব 5p তো মাইনাছ আছে গতিকে মাইনাছ চিন একজেক্টলি বহোৱা 5 3 গুণ 15 গতিকে এইটো হ'ব 15 ঠিক তেনেদৰে 3 লগত এবাৰ pটো পূৰণ কৰা কৰিলে হ'ব 3p আৰু প্লাছ চিন আছে প্লাছ চিনটো পাতি লোৱা মাজত যিটো চিন থাকে সেইটো চিনে হয় আৰু এক্সট্ৰা একো নাই তেনেকুৱা 3 ইনটু 2 এইটোৱে ইয়াৰ এনচাৰটো হ'ব 6 p থকাকেইটা এফালে আনি লোৱা আগৰ কুৱেশ্যনটোৰ নিচিনাকৈ 5p তো 3 আগত প্লাছ চিন আছে গতিকে হ'ব মাইনাছ 3p 6টো ইয়াত প্লাছত আছে গতিকে প্লাছ মাইনাছ 15টো ইফালে গ'লে হ'ব প্লাছ 15 গতিকে ইয়াত হ'ব 2p আৰু 15 প্লাছ 6 ইকুৱেল টু হ'ব 21 এইটো হ'ব ইয়াৰ এনচাৰ কুৱেশ্যন নম্বৰ 10 চোৱা কি দিয়া আছে ইয়াত দিয়া আছে 3/4y ইকুৱেল টু মাইনাছ 9 গতিকে আগৰ কেইটাৰ নিচিনাই 3টো ইফালে ৰাখা 4yটো হৰণ হৈ আছে ইফালে গ'লে হ'ব পূৰণ গতিকে মাইনাছ 9 ইনটু 4y গতিকে 3টো ইফালে ৰাখা এনেকৈ ব্ৰেকেটটোৰ মিনিংটো একচুৱেলি পূৰণ চিনে হয় গতিকে 4 9 গুণ 36 9 4 গুণ 36 গতিকে মাইনাছ 36 আৰু ৱাইটো আগৰ পৰা আছে গতিকে ৱাই 36টো ৱাইটোৰ লগত পূৰণ হৈ আছে ইফালে যদি আনো হ'ব হৰণ গতিকে 3/-36 ইকুৱেল টু ৱাই ইয়াক সৰল কৰি থ'ব পাৰা অথবা এনেকৈ থ'ব পাৰা গতিকে আমি সৰল কৰি থ'ব পাৰোঁ ৱাই ইকুৱেল টু 3 গুণ 3 আৰু 3/36 আগৰ পৰা মাইনাছ চিনটো আছে গতিকে মাইনাছ গতিকে এইটো হ'ব এনচাৰ তোমালোকে যদি বুজি পোৱা নাই ভিডিঅ'টো আকৌ এবাৰ ৰিভাইজ কৰি চাব পাৰা নেক্সট কুৱেশ্যন নম্বৰ 11টো চোৱা 4x/5 + 1
ইকুৱেল টু 7/15 গতিকে আগৰ কেইটাৰ নিচিনাকৈ কৰিব লাগিব 4x by 5 প্লাছ 1 টো ইফালে প্লাছত আছে গতিকে আমি ইফালে লৈ যাম গতিকে তাতে গ'লে হ'ব -7/15 -1 4x by 5 ইয়াত লসাগু হ'ব 15 1 থাকিলে লসাগু সদায় তলৰ সংখ্যাটো হয় গতিকে ইয়াত লসাগু হ'ব 15 4x by 5 15 - 7 গতিকে ইয়াৰ 15 - 7 হ'লে হ'ব -8/15 ইয়াৰ পিছত এইখিনিতে কৰিম বৰ্জপূৰণ 4x into 15 equal to 5 into -8 যোনে যোনে বুজি পোৱা নাই এইখিনিতে কি কৰিলোঁ তোমালোকে চোৱা বৰ্জপূৰণ মানে হৈছে ইয়াত যদি a/b equal to c/d থাকে a টো b লগত পূৰণ হয় equal to a টো a b টোৰ লগত পূৰণ হয় আৰু a b টো a c টোৰ লগত পূৰণ হয় b into c তেনেদৰে এইটো কৰিছোঁ তোমালোকে ভালদৰে চাবা এবাৰত বুজি নাপালা ভিডিঅ'টো আকৌ দ্বিতীয়বাৰ চাব পাৰা তেতিয়া ভালদৰে বুজি পাবা 4x এইটো 5 into -8 টো এনেকৈ ৰাখা আৰু এইটো 15 ইয়াত পূৰণ হৈছে গতিকে তললৈ আনা গতিকে এইটো হ'ব হৰণ গতিকে 5 × 3 = 15 4x equal to -8/3 গতিকে চোৱা ইয়াত 4 টো ইফালে পূৰণ হৈ আছে আমি তললৈ হৰণ নিম -8 7 × 3 = 12 x 4 যাব 4 × 2 = 8 4 × 3 = 12 4 × 2 = 8 আৰু 4 × 3 = 12 গতিকে 2/3 এইটো মাইনাছ আছে -2 এইটো হ'ব ইয়াৰ এনচাৰ নিশ্চয় বুজি পালা তোমালোকে বুজি নাপালে আকৌ এবাৰ চাই ল'বা ভিডিঅ'টো 1 নম্বৰ 12 নম্বৰ কুৱেশ্যন অৰ্থাৎ অন্তিমটো কুৱেশ্যন কৰিব ওলাইছোঁ আজি ক্লাছৰ 17x/3 - 16/9 equal to 2 ইয়াৰ এনচাৰটো হ'ব আমি কৰি চাওঁ 17x/3 চলক থকাটো ইটো চাইডে ৰাখা আৰু চলক বিহীনবোৰ ইটো চাইডে লৈ যোৱা 2 টো একজেক্ট আছে ইয়াৰ মাইনাছটো হ'ব প্লাছ 16/9 গতিকে 17x/3 ইয়াৰ লসাগু হ'ব 9 2ৰ তলত কোনো ধৰণৰ সংখ্যা নাই গতিকে এইটো ইয়ালৈ পূৰণ হ'ব 18 + 16 17x/3 টো এনেদৰে পাতা আৰু এইটো হ'ব 34/9 গতিকে আমি ইয়াত বৰ্জপূৰণো কৰিব পাৰোঁ নহ'লে এটা এটাকৈ নিব পাৰোঁ এবাৰ এটা এটাকৈ নি চাওঁ 17x টো পাতা তলত এইটো হৰণ হৈ আছে গতিকে এইটো সিফালে গ'লে হ'ব পূৰণ গতিকে 34/9 এই 3 টো ইফালে হ'ব পূৰণ গ'ল গতিকে 9ৰে কাটাকাটি কৰিব গতিকে 3 × 3 = 9 আৰু 3 × 3 গতিকে ইয়াত হ'ব 17x আৰু ইয়াত 34/3 এবাৰ এটা কাম কৰোঁ এবাৰ 17 টো নিওঁ x টো ইয়াত ৰাখোঁ এইটো পূৰণ হৈ আছে ইফালে গ'লে হ'ব হৰণ গতিকে 34/17 × 3 গতিকে 17 আৰু 34 কাটাকাটি কৰিব দুবাৰ যাব গতিকে ইয়াৰ এনচাৰটো হ'ব 2/3 হোপফুলি সবে বুজি পালা আজি ক্লাছটো কেনেকুৱা লাগিল কমেণ্ট কৰি জনাবা আৰু নতুনকৈ আহিছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা এনেকুৱা ভিডিঅ' তোমালোকে সদায় পাবা আৰু মই অষ্টম শ্ৰেণী গোটাই কিতাপখন কমপ্লিট কৰিম বুলি ভাবিছোঁ